এখন আপোনাৰ 2,40,000 টকা আছে দামটো Honda City 2,40,000 টকা 1,40,000 বা 1,50,000 টকা ভিতৰত হৈ যাব এখন বেলেনো আছে আপোনাৰ 2019 হয় মাত্ৰ 19,000 চলিছে মাত্ৰ 21,000 চলিছে মাত্ৰ 21,000 চলা গাড়ী হয় i20 আপোনাৰ অটোমেটিকত চাই আছে যদি অটোমেটিকত ল'ব পাৰিব খুব ধুনীয়া হৈ আছে মাত্ৰ 45,000 চলিছে এক্সপ্ৰেছো হয় VXI প্লাস হয় এখন মাত্ৰ 25,000 চলিছে নেক্সট ইয়ন আছে ইয়ন আপোনাৰ 2014 ৰ এখন আপোনাৰ 1,85,000 নেক্সট সেন্ট্ৰো আছে 2019 ৰ এখন আপোনাৰ দাম আছে 3,79,000 আপুনি যদি এখন সেকেন্ড হ্যান্ড গাড়ী কিনিম বুলি ভাবিছে কোৰ পৰা কিনিব বা কেনেকৈ কিনিব বা আপোনাৰ হাতত কিমান টকা আছে এইটো হৈছে সবতকৈ ডাঙৰ কথা যদি আপুনি এখন সেকেন্ড হ্যান্ড গাড়ী কিনিম বুলি ভাবিছে তেতিয়া হলে আপোনাৰ হাতত কিমান টকা আছে হেতু বাদ দিয়ক মাথু আহিব লাগে আপোনালোকে ইউডি মটৰছত কিয়নো ইউডি মটৰছত আপোনালোকৰ বাজেটত গাড়ীবিলাক পাই যাব আপুনি যেনে ধৰণৰ গাড়ী বিচাৰে Honda Amaze Dzire Ertiga বা আপুনি Creta এটা কথা হল এই গাড়ীবিলাক আপোনালোকে ফাইনান্সত ল'ব পাৰিব নোৱাৰে যদি ফাইনান্সত ল'ম বুলি ভাবিছে হেতু সুবিধা আছে আপুনি টেনচন ল'ব নালাগে কিয়নো তেওঁলোকে সপ্তাহটোৰ ভিতৰত গোটেই সপ্তাহটোৱে ডিলাৰ খোলে লগতে আপুনি যেতিয়া ইয়াৰ পৰা গাড়ী এখন কিনিব তো সেই গাড়ীখন কিনা আগ মুহূৰ্তত আপোনাৰ যিখিনি অফিচিয়েলি কাম থাকে সেই কামখিনি কৰি থকা সময়তে আপোনাৰ গাড়ীখন সাৰ্ভিসিং কৰি দিব লগতে আপুনি 3টা সাৰ্ভিসিং ফ্ৰী পাব আপুনি যদি অৰুণাচলৰ পৰা চাই আছে বা আপুনি মেঘালয়ৰ পৰা চাই আছে বা আপুনি গুৱাহাটীৰ পৰা চাই আছে বা অসমৰ যিকোনো জেগাৰ পৰা আপুনি যদি ভিডিঅটো চাই আছে আহক ইউডি মটৰছ মই দেখুৱাই দিছো ধুনীয়াকৈ তো আপোনালোকে আহিব দেৰি নকৰিব আৰু মোৰ লগত জিতেন্দ্ৰ আছে জিতেন্দ্ৰ গাড়ী কিমান আছে ষ্টক নমস্কাৰ আমাৰ আছে গাড়ী লগভগ এতিয়া 50 প্লাস আছে 50 প্লাস আছে হয় ওকে 50 প্লাস গাড়ী আছে যদি আপুনি আহে তেতিয়া হলে ইয়াত সাগে আপোনাৰ চইজৰ গাড়ীখনেই পাব তো বলক আমি এখন Honda Amazeৰ পৰা Honda Amaze প্ৰাইস কিমান বিচাৰিছে ইয়াৰ মডেল কি কিলোমিটাৰ কিমান চলিছে হয় এখন আপোনাৰ 2018 মডেল হয় হয় কিলোমিটাৰ চলিছে মাত্ৰ 7,000 কিলোমিটাৰ মাত্ৰ 7,000 কিলোমিটাৰ ওকে এক্সপ্ৰে ইউজ হোৱা নাই টায়াৰ ৰঙে আছে আপোনাৰ হয় বাকি গোটে 4টা গাড়ী লগৰ টায়াৰ হয় ওকে আহিলে কাস্টমাৰে চাই দেখা পাব অৰিজিনাল পেইন্ট প্ৰাইস কিমান প্ৰাইস আছে এখন আমাৰ 5,20,000 কন্টেবল নেগোশিয়েবল হৈ যাব ওকে আৰু ৰিফাইনেন্স কৰিলে ৰিফাইনেন্সও কৰিব পাৰিব ওকে ডিজায়াৰ কিমান বিচাৰিছে ডিজায়াৰ আছে আমাৰ 2023 ৰ হয় এখন হয় ডিজায়াৰ VXI হয় আৰু এখনৰ দামটো আছে আমাৰ 7,25,000 7,25,000 হয় তো 7,25,000 টকা বিচাৰিছে যদি আপোনালোকৰ চইচ ডিজায়াৰো আপোনালোকে সুবিধা পাই যাব তো নেক্সট এখন Ertiga আছে এখন Ertiga কিমান বিচাৰিছে Ertiga এখন আপোনাৰ VXI স্মাৰ্ট হাইব্ৰিড হয় স্মাৰ্ট হাইব্ৰিড আৰু এখনৰ আমাৰ দামটো আছে আপোনাৰ 8,70,000 টকা 8,70,000 টকা Ertiga বিচাৰিছে স্মাৰ্ট হাইব্ৰিড বহুতে ধৰক স্মাৰ্ট গাড়ী বিচাৰে না তো আপোনালোকক মই স্মাৰ্ট হাইব্ৰিডে দেখুৱাই দিছো সব ইয়াত লিখা আছে স্মাৰ্ট হাইব্ৰিড বুলি আৰু এখন হৈছে Ertiga আৰু বহুতে 7 সিটাৰ গাড়ী বিচাৰে বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্ট লগতে টায়াৰ একদম 100% টায়াৰ আছে গাড়ী চাই লওক ML ৰেজিষ্ট্ৰেচন প্ৰাইস কিমান বিচাৰিছে 8,70,000 কৈছো এখন নেগোশিয়েবল হৈ যাব ডাউন পেমেন্ট কিমান দিব লাগিব এখন আপোনাৰ ডাউন পেমেন্ট 2,20,000 মান টকা দিলে হৈ যাব ওকে তো নেক্সট এখন আছে ক্ৰেটা এখন SX হয় 2020 ৰ হয় সানৰুফো আছে আপোনাৰ এন্ড্ৰইড আছে পাৱাৰ ষ্টিয়াৰিং গোটেইখিনি আছে হয় আৰু এখনৰ দামটো আছে আমাৰ 9,50,000 টকা 9,50,000 টকা ক্ৰেটা যদি আপুনি বিচাৰিছে তেতিয়া হলে সম্পূৰ্ণ ফিচাৰ্ছ থকা যত নেকি আপুনি পোষ্ট বটন পাব ষ্টেং মাউন্ট কন্ট্ৰোল তাৰ পিছতে আপুনি পাই যাব 4 পাৱাৰ উইন্ডো সাইড মিৰৰ এক্সজস্টাৰ তাৰ পিছত ক্লাইমেট কন্ট্ৰোল তাৰ পিছত আপুনি সিট এক্সজস্টাৰ এই গোটেইখিনি পাই যাব লগত পেনোৰামিক সানৰুফ যি সকলে ধৰক এখন সানৰুফৰ গাড়ী বিচাৰে তো সেই কাৰণে দেখুৱাই দিলো তো এখন হৈছে ক্ৰেটা সব মজা এখন ক্ৰেটা দেখাই দিছো ডাউন পেমেন্ট কিমান দিব লাগিব এখন আপোনাৰ 2.5 লাখৰ পৰা 3 লাখৰ ভিতৰত দিলেও হ'ব মাথু 2.5 লাখ টকা আপোনালোকে লৈ আহক আৰু ক্ৰেটা আপোনালোকৰ ঘৰৰ আলহী হৈ পৰিব নতুন আলহী হৈ পৰিব তো নেক্সট আৰু আছে গাড়ী তেওঁলোকৰ দেখুৱাই আছো তো আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব কিয়নো আপোনালোকৰ বাজেটত পাব গাড়ী এখন আমাৰ সন্মুখত ওয়েগনাৰ আছে এখন কিমান বিচাৰিছে ওয়েগনাৰ VXI অটোমেটিক হয় এখন আমাৰ 3.5 লাখ টকা আছে 3.5 লাখ হৈ যাব ৰিফাইনেন্সও হৈ যাব 2018 ৰ ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট আপোনাৰ 1,20,000 মান দিলে হৈ যাব নেক্সট এখন আছে i20 এখন i20 আপোনাৰ 2023 ৰ হয় মাত্ৰ 14,000 কিলোমিটাৰ চলিছে 2023 চনৰ স্পৰ্টছ i20 GT লাইন GT লাইন ওকে এখনৰ ধৰক
ডাউন পেমেন্ট কিমান দিব লাগিব এতিয়া এখন ডাউন পেমেন্ট আপোনাৰ আহিব 1.5 লাখৰ পৰা 2 লাখ টকা 1.5 লাখৰ পৰা 2 লাখ টকা ডাউন পেমেন্টত আপুনি এখন Hyundai i20 GT Line স্পৰ্টছ মডেল প্ৰাইসটো আমাৰ 7 লাখ আছে এটো নেগোশিয়েবল কৰি দিম আমি কেবল আহিলে হয় আৰু খুব ধুনিয়া আছে গাড়ীখন মাত্ৰ 14000 চলিছে মাত্ৰ 14000 চলিছে এখন আছে আপোনাৰ Celerio Celerio এখন আপোনাৰ হয় 2018 ৰ হয় হয় আৰু এখনৰ আমাৰ দামটো আছে আপোনাৰ 3.5 লাখ টকা তো নেক্সট এখন আছে WRV মাত্ৰ 33000 চলিছে এখন 2017 ৰ খুব ধুনিয়া কালাৰ এটো আপোনাৰ একদম ব্ল্যাক নহয় হয় আপোনাৰ এখনৰ দামটো আছে আমাৰ 3,95,000 তো দাদা এখন Honda City আছে বলা হয় এখন আপোনাৰ 2010 ৰ হয় এখন আপোনাৰ 2,40,000 টকা আছে দামটো Honda City 2,40,000 টকা খুব ৰানিং সানিং খুব ধুনিয়া হৈ আছে ওকে নেক্সট এখন আছে আপোনাৰ Figo হয় এখন 2016 ৰ Figo হয় আৰু এখন দাম আছে 2,90,000 টকা নেক্সট আপোনাৰ আছে Verna 2015 ৰ হয় আৰু পেট্ৰল হয় আৰু এখন আছে আমাৰ 3,85,000 ওকে এন্ড্ৰইড আছে এন্ড্ৰইড চেনেল লগোৱা আছে গাড়ী ওকে তো নেক্সট এখন আছে Swift হয় আপোনাৰ ZXi হয় এখন হয় অটোমেটিক হয় 2018 ৰ হয় আৰু দামটো আছে আমাৰ 4,99,000 ডাউন পেমেন্ট দিব লাগিব আপোনাৰ 1,40,000 বা 1,50,000 টকাৰ ভিতৰত হৈ যাব ওকে নেক্সট এখন আছে আপোনাৰ Baleno এখন Baleno আছে আপোনাৰ 2019 ৰ হয় মাত্ৰ 19,000 চলিছে ওকে একদম 19,000 জেনুইন চলা গাড়ী হয় আৰু এখন আছে 5,30,000 টকা ওকে তো Baleno Delta ওকে নেক্সট Honda City হয় আপোনাৰ 2017 ৰ গাড়ী হয় পেট্ৰল আৰু এখন আমি দি আছো 4 লাখ টকা নেগোশিয়েবল হৈ যাব দামটো ওকে 4 লাখ টকাত নেগোশিয়েবল হৈ যাব Honda City ন হয় ওকে তো নেক্সট Baleno Zeta হয় এখন আপোনাৰ 2022 ৰ মডেল খুব ধুনিয়া গাড়ী হয় মাত্ৰ 21,000 চলিছে মাত্ৰ 21,000 চলা গাড়ী হয় আপোনাৰ দামটো আছে আমাৰ 7,60,000 টকা ডাউন পেমেন্ট আপোনাৰ 2 লাখ টকা ধৰ 2 লাখ টকা ডাউন পেমেন্টত আপোনালোকে 2022 Baleno নেক্সট এখন আছে K10 এখন আপোনাৰ VXi প্লাস হয় ইয়াতে এন্ড্ৰইডটো আপোনাৰ লাগি আছে আৰু এখন আপোনাৰ মাত্ৰ 12,000 চলিছে আৰু দামটো আছে আপোনাৰ 4,70,000 টকা নেক্সট আৰু এখন আছে Wagoner 2015 ৰ হয় এখন আপোনাৰ 2,70,000 টকাত দি আছো গাড়ীখন ৰিফাইনেন্স হৈ যাব নেক্সট Quid আছে 2016 ৰ 2,30,000 টকা মাত্ৰ ওকে নেক্সট Celerio ZXi আছে আমাৰ এখন 2023 ৰ হয় আৰু এখনৰ দামটো আছে 5,50,000 টকা মাত্ৰ 29,000 চলিছে নেক্সট Scorpio আছে 2019 ৰ Scorpio S7 প্ৰাইসটো আছে আপোনাৰ 9,99,000 ওকে KOV 100 নেক্সট KOV 100 আছে আপোনাৰ 2018 ৰ হয় 3,40,000 টকা নেক্সট আপোনাৰ ইকোভেন পাব ML নাম্বাৰ হয় শিলং আৰু এখন আপোনাৰ দামটো কৈছো আমি 4.5 লাখ টকা কুইট আছে আপোনাৰ 2020 ৰ হয় এখনৰ দামটো আছে 3,35,000 টকা নেক্সট Desire 19 ৰ হয় Desire VXi হয় এখন আৰু এখনৰ দামটো আছে আপোনাৰ 5,30,000 হয় 19 ৰ 5,30,000 টকা হয় 1,40,000 50,000 টকা দিলে আপোনাৰ ৰিফাইনেন্স কৰি ল'ব পাৰিব ওকে তো নেক্সট এখন আছে Fortuner হয় এখন 4 হুইল হয় 2010 ৰ হয় আপোনাৰ জেনুইন 91,000 কিলোমিটাৰ চলা আৰু এখনৰ দাম কৈছো আমি 9,70,000 টকা নেগোশিয়েবল হৈ যাব নেক্সট i20 আপোনাৰ অটোমেটিকত চাই আছে যদি অটোমেটিকত ল'ব পাৰিব খুব ধুনিয়া হৈ আছে মাত্ৰ 45,000 চলিছে 2021 ৰ হয় আৰু দামটো আছে আমাৰ 6,80,000 i20 স্পৰ্টছ নেক্সট Espresso হয় VXi প্লাস হয় এখন মাত্ৰ 25,000 চলিছে আৰু এখনৰ দামটো আছে আপোনাৰ 4.5 লাখ Alto 800 আছে আপোনাৰ 2018 ৰ হয় আৰু এখনৰ দামটো আছে 2,70,000 2,70,000 টকা 2,70,000 টকা ওকে নেক্সট এখন আছে আপোনাৰ Kia Carens Kia Seltos হয় Kia Seltos 2020 ৰ টপ মডেল হয় এখন আপোনাৰ এখনৰ ডিজেল হয় 97,000 চলিছে 1 টকাও কাম নাই গাড়ীত একদম খুব ধুনিয়া হৈ আছে ৰানিং আহি চলাই চাব টেস্ট ড্ৰাইভ কৰিব ভালকে কাস্টমাৰ আপোনাৰ পছন্দ হ'বই নোহোৱা কথাই নাই আৰু এখন দাম কৈছো আমি 8,30,000 টকা দামটো কমিব বাৰু Alto 800 2019 ৰ হয় আৰু দামটো আছে 2,85,000 টকা এখন ওকে তো নেক্সট Innova আপোনাৰ 2012 ৰ
টপ মডেল হয় কেপ্টেন সিট আছে এখন হয় আৰু এখনৰ দামটো আছে 3,60,000 টকা 3,60,000 টকা কেছত ল'ব লাগিব এখন ৰিফাইনেন্স নহব বাৰু ওকে তাৰপিছত সান্টা ফি হ'ব 2015 হয় অটোমেটিক ওকে 62,000 চলিছে ডিজেল হয় আৰু এখন দামটো কৈছে আমি 6 লাখ টকা ওকে নেক্সট ইয়ন আছে ইয়ন আপোনাৰ 2014 এখন আপোনাৰ 1,85,000 টাটা এল্ট্ৰছ কিমান বিচাৰিছে টাটা এল্ট্ৰছ XM প্লাছ হয় 7,35,000 টকা আছে ডাউন পেমেন্ট আপোনাৰ 2 লাখ টকা ধৰক 2 লাখ টকা ডাউন পেমেন্ট তো নেক্সট এখন আছে সুইফট নেক্সট সুইফট আছে আপোনাৰ ZXi 2021 ৰ হয় এখন 5,85,000 টকা কৈছো নেগোশিয়েবল হৈ যাব ওকে নেক্সট আপোনাৰ এল্ট্ৰা আছে এখন আহিছে গাড়ীখন ৰেডি হৈছে বাৰু অল্টো 800 হয় এল্টো 800 2014 হ'ব দামটো মই কৈ দিম বাৰু ফোন কৰিলে ওকে সেন্ট্ৰ নেক্সট সেন্ট্ৰ আছে 2019 ৰ এখন আপোনাৰ দাম আছে 3,79,000 ওকে তো নেক্সট এক্সেন্ট আছে ডিজেল হয় ডিজেলত যদি বিচাৰি আছে কম দামত 2,20,000 টকা দি আছে 2016 ৰ গাড়ী Honda Accent ওকে নেক্সট টিয়াগো আছে আপোনাৰ 2018 ৰ উইচ মডেল হয় এটো আৰু এখন দামটো আছে 3,29,000 টকা 2018 ৰ ওকে নেক্সট আছে ৰেডিগো আছে আপোনাৰ 2016 ৰ হয় 1,75,000 ওকে 1,75,000 নেক্সট আপোনাৰ i20 আছে i20 আপোনাৰ এখন আছে 1,95,000 2012 ৰ গাড়ী ওকে যদি আপুনি এখন গাড়ী কিনিম বুলি ভাবিছে তেতিয়াহলে আমাৰ এই জিতেন্দাক আপোনালোকে যোগাযোগ কৰক স্ক্ৰিনত নাম্বাৰ আহি আছে কিয়নো আপুনি এখন গাড়ী বিচাৰি আছে আৰু আপোনাৰ বাজেটত বিচাৰি আছে কিয়নো আপোনাৰ পৰিয়ালে সদায় চিন্তা কৰি আছে যে আমি গাড়ী এখন লম কোৰ পৰা লম আমাৰ বাজেট ইমান তো আপুনি টেনশন ল'ব নালাগে আমাৰ জিতেন্দাক ফোন কৰক গুৱাহাটী বৰবাৰী ইউডি মটৰ্ছ আহিব আহি আপুনি গাড়ী চাব টেষ্ট ড্ৰাইভ কৰিব ভেৰিফাই কৰিব তাৰ পিছত আপুনি গাড়ীখন পাৰচেজ কৰিব জাস্ট খালি মই আপোনালোকৰ ইনফৰমেশনটো দিছো যে তেওঁলোকৰ ইয়াতে কি গাড়ী আছে তো আপোনালোকে যেতিয়া চাই ল'ব আপোনালোকৰ নিজৰ আইডিয়াত আপোনালোকে গাড়ী পাৰচেজ কৰিব ধন্যবাদ